বিক্ৰম আজিৰ দিনটোত এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীলৈ পত্ৰযোগে গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ টিম গঠনৰ অনুৰোধ জনাইছে লগতে জুবিন গাৰ্গে ন্যায় পাবই লাগিব বুলি স্পষ্টভাৱে সেই পত্ৰখনত উল্লেখ আছে সমগ্ৰ বিষয়টো সন্দৰ্ভত আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিছো বিক্ৰম পাৰিজাত প্ৰথম কথাটো কৈছে চাওক জুবিন গাৰ্গৰ হত্যাৰ যিটো গোচৰ সেই হত্যাৰ গোচৰটোৰ চাৰ্জশ্বিট দাখিল কৰাৰ পাছত বৰ্তমানলৈকে তিনিটাকৈ শুনানি সম্পন্ন হৈ গ'ল আৰু ৩ নম্বৰ শুনানিটোৰ দিনটোত আমি দেখা পালো যে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তই কলকাতাৰ পৰা সুপ্ৰিম কোৰ্টৰ এদল অধিবক্তা তেওঁলোকৰ সপক্ষে লৈ আহিলে লগতে শেখৰ জ্যোতি গোস্বামীয়ে অসমৰ এগৰাকী অধিবক্তা লাভ কৰিবলৈ সক্ষম হলে ঠিক একেদৰে সন্দীপন গাৰ্গৰ ক্ষেত্ৰত যি আমাৰ ন্যায়িক কোষ থাকে সেই কোষে তেওঁলোকক সহায় কৰিব লগতে দুই পিএছক ন্যায়িক কোষে আচলতে সহায় কৰিব এতিয়া কথাটো হ'ল যে জুবিন গাৰ্গৰ কেছটো আপুনি জুবিন গাৰ্গ ভাইচেছ এই 7জন একিউজ চলা নাই মই সেই কথাটো আপোনাক প্ৰথমতে জনাই ল'ব বিচাৰিছো জুবিন গাৰ্গৰ কেছটো যেতিয়া ন্যায়ালয়ত যেতিয়া উত্থাপিত হয় শুনানিৰ দিনটোত যেতিয়া কেছটো আদালতত আহে তেতিয়া কেছটো আহে যে আসাম গভৰ্ণমেণ্ট ভাইচেছ 7 একিউজ মই নাম কেইটা ক'ব বিচৰা নাই যিহেতু অসমৰ ৰাইজে জানে 7 একিউজ তেনেধৰণে আহে অৰ্থাৎ কথাটো হ'ল যে এই গোচৰটো চলিছে অসম গভৰ্ণমেণ্ট আৰু 7জন অভিযুক্তৰ বিৰুদ্ধে এনে ক্ষেত্ৰত অসম গভৰ্ণমেণ্টৰ দায়িত্বটো আছিল যে অসম গভৰ্ণমেণ্টে এই গোচৰটোত জয়ী হ'বৰ বাবে এটা পাব্লিক প্ৰসিকিউটৰ আচলতে দল আচলতে বনাই দিব লাগে কিন্তু সেই দলটো এই মুহূৰ্তলৈকে সাজু হৈ উঠা নাই আৰু সেই অভিযোগখিনি কোনে কৰি আছে বাৰে বাৰে সেই অভিযোগখিনি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যিসকল অধিবক্তা আছে বা বাৰ এছ'চিয়েশ্যনৰ অন্তৰ্গত যিসকল অধিবক্তা আছে যিসকলে বিভিন্ন গোচৰ তেওঁলোকে বিভিন্ন সময়ত তেওঁলোকে গোচৰ প্ৰক্ৰিয়া তেওঁলোকে চলাই নিয়ে সেইসকল অধিবক্তাই অভিযোগ কৰি আছে যে এই গোচৰটোত যদিহে জুবিন গাৰ্গে ন্যায় পাবলৈ হয় তেনেহ'লে অতি সোনকালে ৰাজ্য চৰকাৰে লোক অধিবক্তাৰ এটা দল বনাই দিব লাগে অধিবক্তা এটা দল বনাই দিব লাগে যাতে অতি সোনকালে ক্ষিপ্ৰতাৰে সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটো আগুৱাই নিব পৰা যায় আৰু আদালতৰ আচলতে যুক্তিপূৰ্ণ যিসমূহ তথ্য দিব লাগে বা যুক্তিগতভাৱে যিসমূহ কথা ক'ব লাগে সেই কথাসমূহ যাতে ক'ব পাৰে ৩ নম্বৰ শুনানিটোৰ দিনা আমি দেখা পাইছিলো যে অধিবক্তা সমাজে সেইদিনাও চৰকাৰৰ বিৰুদ্ধে খুব উজাৰিছিল তেওঁলোকে বাৰে বাৰে কৈছে যে চৰকাৰে তেওঁলোকে যিটো লোক অধিবক্তাৰ দল গঠন কৰি দিব লাগিছিল সেই দলটো গঠন কৰা নাই মই এই কথাখিনি এইকাৰণে ক'লো যে গৰিমা শইকীয়া গাৰ্গে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ যিখন পত্ৰ কিছু মুহূৰ্তৰ পূৰ্বে লিখিছে এই পত্ৰখনৰ লগত এই গোটেই কথাখিনি সংগতি আছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে দুটা আহ্বান জনাইছে প্ৰথম আহ্বানটো হ'ল যে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া অধিক জোৰদাৰ কৰি বিপক্ষৰ অভিযুক্তৰ সৈতে যুঁজ দিবলৈ এটা খুব সবল অভিজ্ঞ আৰু জ্যেষ্ঠ অধিবক্তাৰে এটা স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ টিম গঠন কৰি দিয়া হোক লগতে তেখেতসকলক এই প্ৰক্ৰিয়াটোত প্ৰয়োজন হোৱা উপযুক্ত লজিষ্টিক আৰু অন্যান্য প্ৰয়োজনীয় সা সুবিধাসমূহ উপলব্ধ কৰি দিয়া হোক মই এই পইণ্টটোৰ কথা আপোনাক এইকাৰণে বুজাইছো যে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে কিয় এই দাবীটো উত্থাপিত কৰিবলগীয়া হ'ল এই দাবীটো জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আজিৰ দিনত উত্থাপন কৰিবলগীয়া বিষয় নাছিল এই কামখিনি চৰকাৰখনে কেতিয়াবাই কৰিব লাগিছিল জুবিন গাৰ্গ নামৰ এটা হত্যাৰ গোচৰৰ বাবে আদালতত জয়ী হ'বৰ বাবে বা জুবিন গাৰ্গক ন্যায় দিবৰ বাবে চৰকাৰখনে এই কামটো কেতিয়াবাই কৰিব লাগিছিল কিন্তু কথাটো হ'ল যে আমি যেতিয়া অধিবক্তাসকলৰ মন্তব্য শুনিছো তেতিয়া আমি এটা কথা অসমৰ ৰাইজে শুনিছে যেতিয়া অধিবক্তা মন্তব্য শুনিছে তেতিয়া এটা কথা বুজি পাইছে যে আদালতত এই যিটো দল আহিল অভিযুক্তৰ হৈ যুঁজ দিবৰ বাবে যিটো সুপ্ৰিম কোৰ্টৰ দল আহিল তেওঁলোকৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে অসমৰ যিটো দল গঠন কৰা হৈছে বা এজনীয়া লোক অধিবক্তা আছে সেই দলটোৱে প্ৰয়োজনীয় আচলতে তেওঁলোকৰ হাতত যাৱতীয় যিসমূহ ব্যৱস্থাপনা লাগে সেই ব্যৱস্থাসমূহ প্ৰয়োজনীয় সা সামগ্ৰীসমূহ তেওঁলোকৰ ওচৰত নাই বুলি তেওঁলোকে বিভিন্ন সময়ত অভিযোগ কৰে তেওঁলোকৰ হাতত এটা দল নাই বুলি তেওঁলোকে বিভিন্ন সময়ত অভিযোগ কৰে কাৰণ ১২,০০০ পৃষ্ঠাৰ এখন চাৰ্জশ্বিট পঢ়ি আপুনি 10 দিনৰ পিছত আদালতত হাজিৰ হোৱাটো সহজ কথা নহয় মাত্ৰ এজন অধিবক্তাৰ বাবে স্বাভাৱিকতেই এটা দল এই মুহূৰ্তত প্ৰয়োজন হ'ব আৰু এই কথাটোৱেই জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও আজিৰ দিনটোত সেয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ লিখিছে দ্বিতীয় পইণ্টটো হ'ল যে তেওঁ স্পষ্টভাৱে উল্লেখ কৰিছে দ্বিতীয় পইণ্টটোত ন্যায় প্ৰক্ৰিয়াটো আদালতত ক্ষিপ্ৰতৰ কৰিবলৈ মহোদয়ে যাতে এখন বিশেষ আদালতৰ ব্যৱস্থা কৰি দিয়ে আৰু মহামান্য উচ্চ ন্যায়ালয়ত আবেদন জনাই যাৱতীয় পদক্ষেপসমূহ শীঘ্ৰেই গ্ৰহণ কৰি আমাক সকলোকে উপকৃত কৰে দ্বিতীয় পইণ্টটোত যিটো কথা উল্লেখ কৰা আছে এই পইণ্টটো সমৰ্থন যদি আমি কওঁ যে ফাষ্ট ট্ৰেক যিটো আদালতৰ ব্যৱস্থা সেই ফাষ্ট ট্ৰেক আদালতৰ কথাটো কৈছে অৰ্থাৎ গোচৰ প্ৰক্ৰিয়াটো ক্ষিপ্ৰতাৰে চলাই নিবলৈ ফাষ্ট ট্ৰেক এখন আদালতৰ প্ৰয়োজন হৈছে আৰু ফাষ্ট ট্ৰেক আদালতখনৰ যাতে চৰকাৰে ব্যৱস্থা কৰে সেই আহ্বানটোৱে গৰিমা শইকীয়া গাৰ্গে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জনাইছে এতিয়া কথাটো হ'ল
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইটামান মুহূৰ্তৰ পূৰ্বে এই যি দুটা পইণ্ট আছে এই পইণ্ট দুটাৰ উত্তৰ এটা দি থৈছে মই এইকাৰণে কৈছো আপোনাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনৰ ভাগত যেতিয়া বোকাখাতলৈ গৈছিল সাংবাদিকৰ আগত এটা মন্তব্য কৰিছিল মন্তব্যটো আছিল এনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে 9 তাৰিখে অসম চৰকাৰৰ সাপ্তাহিক যিখন কেবিনেট আছে সেই কেবিনেট বৈঠক অনুষ্ঠিত হ'ব মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত আৰু কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব যে জুবিন গাৰ্গৰ হত্যাৰ গোচৰটোৰ বাবে এগৰাকী লোক অধিবক্তা নিয়োগ কৰিব লোক অধিবক্তাগৰাকী নিয়োগ কৰিব কাক নিয়োগ কৰা হ'ব সেই কথাখিনি 12 তাৰিখে জনাব আৰু লোক অধিবক্তাগৰাকীক 12 তাৰিখে দায়িত্ব অৰ্পণ কৰা হ'ব আৰু তাৰ পাছতেই সেই যিগৰাকী লোক অধিবক্তাগৰাকীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰিব যাতে জুবিন গাৰ্গৰ হত্যাৰ গোচৰটো ফাষ্ট ট্ৰেক আদালতত চলাব পাৰে এখন স্পেচিয়েল কোৰ্ট যাতে গঠন কৰি দিয়ে জুবিন গাৰ্গৰ হত্যাৰ গোচৰটো ক্ষীপ্ৰতাৰে চলিবৰ বাবে গতিকে আটাইতকৈ ডাঙৰ কথাটো হৈছে পাৰিজাত আপুনি এই মুহূৰ্তত চাব জুবিন গাৰ্গ নামৰ এটা হত্যা এই হত্যাটোৰ হত্যাকাণ্ড হ'ল হত্যা সংঘটিত হ'ল সেই এছআইটিয়ে চাৰ্জশ্বিট দাখিল কৰিলে 7জনক অভিযুক্ত কৰিলে তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন তথ্য প্ৰমাণ আদালতত তেওঁলোকে চাৰ্জশ্বিটত উল্লেখ কৰিলে তথ্য সহকাৰে তেওঁলোকে উল্লেখ কৰিলে আৰু এই মুহূৰ্তত যেতিয়া জুবিন গাৰ্গৰ পত্নীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ যে তদন্ত কৰিবৰ বাবে ন্যায় প্ৰক্ৰিয়াটো আগুৱাই নিবৰ বাবে এটা শক্তিশালী দল লাগে এই আহ্বান জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীলৈ আহ্বান জনাই পত্ৰ লিখিব লগা হৈছে ইয়াতকৈ কিন্তু লাজৰ কথা কেতিয়াও হ'ব নোৱাৰে আপুনি বিষয়টো চাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ গৰিমা শইকীয়া গাৰ্গে যিখন পত্ৰ লিখিছে এই পত্ৰখনৰ বিষয়টো আপুনি চাব যে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া সন্দৰ্ভত অভিজ্ঞ আগশাৰীৰ অধিবক্তালৈ স্পেচিয়েল প্ৰচিকিউটৰ টীম গঠন আৰু বিশেষ আদালতৰ ব্যৱস্থাৰ বাবে আবেদন এনেকুৱা নহয় যে অসমত আগশাৰীৰ অধিবক্তা নাই এনেকুৱা নহয় যে অসমত অপৰাধমূলক গোচৰৰ ন্যায় প্ৰক্ৰিয়া আদালতত চলাই নিয়া অধিবক্তাৰ অভাৱ হৈছে এনেকুৱা নহয় অসমত অধিবক্তা আছে চৰকাৰে মন গ'লে এটা পাব্লিক প্ৰচিকিউটৰ টীম গঠন কৰি দিব পাৰে গতিকে আমিও আহ্বান জনাইছো চৰকাৰে অতি সোনকালে এটা স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ টীম গঠন কৰিব লাগে আৰু জুবিন গাৰ্গৰ হত্যাৰ গোচৰটো চলাই নিবৰ বাবে এখন স্পেচিয়েল কোৰ্টৰ ব্যৱস্থা কৰিব লাগে আৰু অতি শীঘ্ৰে জুবিন গাৰ্গ নামৰ যিটো হত্যা সেই হত্যাটোৰ ন্যায় প্ৰক্ৰিয়াটো আচলতে চৰকাৰে আদালতৰ পৰা আনিব লাগে আৰু 7 অভিযুক্তৰ শাস্তি আচলতে অতি শীঘ্ৰেই ঘোষণা হ'ব লাগে সেয়া অসমবাসী ৰাইজে অপেক্ষা কৰিছে সেয়া আমিও অপেক্ষা কৰিছো আৰু জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও সেয়া অপেক্ষা কৰি আছে বাবেই আজিৰ দিনত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এই পত্ৰখন লিখিছে পাৰিজাত হয় বিক্ৰম বৰা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সমগ্ৰ বিষয়টো সন্দৰ্ভত আপুনি সুন্দৰভাৱে বিশ্লেষণ কৰিছে আৰু এয়া আছিল আমাৰ সতীৰ্থ সাংবাদিক বিক্ৰম বৰাই ইতিমধ্যে উল্লেখ কৰিছে আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীলৈ জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰাৰ দাবীৰে পত্ৰ প্ৰেৰণ কৰা বিষয়টো আচলতে এক লজ্জাৰ বিষয় কিয়নো সমগ্ৰ বিষয়টো সন্দৰ্ভত যিহেতু ৰাজ্য চৰকাৰে এছআইটি গঠন কৰি দিছিল ৰাজ্য চৰকাৰে নিজেই সমগ্ৰ বিষয়টোত এছআইটি গঠন কৰাৰ উপৰিও অভিজ্ঞ অধিবক্তাৰ দল গঠন কৰি ক্ষীপ্ৰতাৰে যাতে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া ক্ষীপ্ৰতাৰে পাব পাৰে জুবিন গাৰ্গে ন্যায় যাতে ক্ষীপ্ৰতাৰে পাব পাৰে তাৰ বাবে অভিজ্ঞ অধিবক্তা চৰকাৰৰ ফালৰ পৰা নিজেই গঠন কৰি দিব লাগিছিল কিন্তু সেয়া এতিয়া হৈ উঠা নাই যাৰ পৰিপ্ৰেক্ষিতত আজিৰ দিনটোত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ টীম গঠনৰ অনুৰোধ জনোৱা হ'ল জুবিন গাৰ্গৰ পৰিয়ালৰ তৰফৰ পৰা তথা সমগ্ৰ ৰাইজৰ হৈ সেই ন্যায় প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰিবলৈ বিশেষ আদালতৰ ব্যৱস্থাৰ অনুৰোধ জনালে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আৰু অতি শীঘ্ৰে জুবিনক ন্যায় দিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীক ক'ৰবাত যেন প্ৰাণৰ শিল্পীগৰাকীৰ পৰিয়ালটো শংকিত হৈ পৰিছে ক'ৰবাত যেন আস্থা হেৰুৱাই পেলাইছে নেকি এই পত্ৰখনে সেই দিশটো কিন্তু প্ৰশ্ন উত্থাপিত কৰিছে কিয়নো প্ৰাণৰ শিল্পীগৰাকীক ন্যায় পাবই লাগিব বুলি সেই কথা স্পষ্টভাৱে উল্লেখ আছে সেই পত্ৰখনত সমান্তৰালকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীলৈ এই আহ্বান জনাই পত্ৰ দিবলগীয়া হোৱা বিষয়টো এটা প্ৰশ্ন এইখিনিতে উত্থাপন হৈছে যে ক'ৰবাত যেন অৱহেলিত হৈছে সমগ্ৰ বিষয়টো যাৰ বাবে প্ৰাণৰ শিল্পীগৰাকীৰ পৰিয়ালে এনেদৰে পত্ৰ লিখি এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাবলৈ বাধ্য হ'ল যে অতি শীঘ্ৰে জুবিন গাৰ্গক ন্যায় দিব লাগে আৰু জুবিন গাৰ্গে ন্যায় নাপালে সাধাৰণ জনতাৰ আস্থা কমি যাব বুলি উল্লেখ কৰিলে আৰু জুবিন গাৰ্গক ন্যায়ৰ বাবে সকলো ধৰণৰ সহায় সহযোগ কৰি যাম বুলি সেই পত্ৰখন যোগে স্পষ্টভাৱে উল্লেখ কৰিলে গৰিমা শইকীয়া গাৰ্গে আসাম টক্স আপোচবিহীন অসম কণ্ঠ